हेलो बंधुসকল नमस्कार। आज मैं भिडिओ आपलोक स्वागतम जानाइछो। आज आहक मैं एकदम धुनिया धुनिया केटामान पॉइंट आको आपलोकले मैं बाछि লৈ आइछो। आहकसन एकदम फार्स्ट पॉइंटটোৱে হৈছে শুনিবচোন দেই। মানুহৰ লগত যিমানে সম্পৰ্ক কৰিব সিমানে অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। সেই অভিজ্ঞতা ভালে হোক বা বেয়াই হোক দুইটা অভিজ্ঞতাই কিন্তু আপোনাৰ পৰিপক্ক কৰি তুলিব আপোনাক। কিমান ধুনিয়া পইণ্ট কৈছে, আকবাৰ কৈছো। মানুহৰ লগত যিমানে সম্পৰ্ক কৰিব সিমানে অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। সেই অভিজ্ঞতা ভালে হোক বা বেয়াই হোক দুইটা অভিজ্ঞতাই কিন্তু আপোনাক পৰিপক্ক কৰি তুলিব বুলি কৈছে। আহকচোন তাৰ পিছৰ পইণ্টটো হৈছে শুনিব দে। একদম সাংঘাতিক ধুনিয়া পইণ্ট এইখিনি। একদম মানে আচলতে আমাৰ জীৱনত ঘটি থকা এইবিলাক আচলতে একদম সঁচা পইণ্ট হয় এইকেইটা। শুনিব। খালী পকেট আৰু উপাৰ্জনহীনতাই শুনিব দে। খালী পকেট আৰু উপাৰ্জনহীনতাই যিদৰে আমাক পৃথিৱীৰ সৈতে মানে পৰিচয় কৰায় ঠিক সেইদৰে বেয়া সময়ে মানুহক পৰিচয় কৰায়। সাংঘাতিক ধুনিয়া পইণ্ট আকবাৰ কৈছোঁ। খালী পকেট আৰু উপাৰ্জনহীনতাই যিদৰে আমাক পৃথিৱীৰ সৈতে পৰিচয় কৰায় ঠিক সেইদৰে বেয়া সময়ে মানুহক পৰিচয় কৰায়। ইমান ধুনীয়া কথা কৈছে শুনিছেনে। তাৰ পিছৰ পইণ্টটো কৈছোঁ শুনিব দেই। যি নিজৰ ভুল কেতিয়াও দেখা নাপায়। সাংঘাতিক ধুনীয়া পইণ্ট। যি নিজৰ ভুল কেতিয়াও দেখা নাপায় সকলোতকৈ তেওঁ বোলে ডাঙৰ অশিক্ষিত বুলি কৈছে। তেওঁ মানে অশিক্ষিতৰ লগত তুলনা কৰিছে যোনে নিজৰ ভুল কেতিয়াও দেখা নাপায়। সেই আৰু কৈছে সেইজন যি নিজকে সদায় নিৰ্ভুল বুলি ভাবে। তেওঁ সদায় এইটোৱে ভাবে যে তেওঁ ভুলেই নকৰে, তেওঁ নিজৰ ভুলটো কেতিয়াও দেখাই নাপায়। সেইজনে চবতকৈ মানে অশিক্ষিত বুলি কোৱা হৈছে। তাৰ পিছৰ পইণ্টটো চাব দেই। আজি এই পইণ্টখিনি আছিলে বহুত ধুনীয়া পইণ্ট। তাৰ পিছৰ পইণ্টটো শুনিব। তিনিটা বস্তুৱে আমাৰ সন্মান নষ্ট কৰে। তিনিটা বস্তুৱে আমাৰ সন্মান নষ্ট কৰে বুলি কৈছে। কি কি সেই তিনিটা বস্তু শুনিবচোন। মিছা কথা কোৱা, তাৰপিছত চুৰি ডকাইতি, তাৰপিছত কৈছে কথা লগাই ফুৰা। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছৰ পইণ্টটো কৈছে শুনিব দেই। তাৰ পিছৰ পইণ্টটোত ইয়াত কি বুলি লৈ অনা হৈছে, ভালপোৱাজনক বহুত বেছি ভালপোৱা দিয়াৰ পিছতো শুনিব দেই। সাংঘাতিক ধুনীয়া পইণ্ট। ভালপোৱাজনক বহুত বেছি ভালপোৱা দিয়াৰ পাছতো যদি তেওঁ এৰি যায় তেতিয়া নিজকে ব্যৰ্থ বুলি আপুনি নাভাবিব। কাৰণ সেইজনে যাৰ আপোনাৰ ভালপোৱাটো আছিলে বুজাৰ শক্তিয়ে নাই। সেইটো তেওঁৰ লছ। আপুনিতো যিটো হিচাপে আপুনি ভাল পাইছে ন, যিটো আপোনাৰ মন আছে আপোনাৰ সেইটো সঁচাই। কিন্তু তেওঁ যদি বুজি নাপায় সেই ভালপোৱাটো, তেওঁ যদি আপোনাক তথাপিও আপোনাক তেওঁ আঁতৰি গৈছে, সেইটো তেওঁৰ মানে মই ভাবোঁ তেওঁৰে মানে সেইখিনি কমি বুলি ভাবিম। আৰু তেওঁ আচলতে সেই শক্তিটো নায়েই আচলতে। সেইটোৱে বিৰাট ধুনীয়া পইণ্ট। আকবাৰ কৈ দিছোঁ। ভালপোৱাজনক বহুত বেছি ভালপোৱা দিয়াৰ পাছতো যদি তেওঁ এৰি যায় তেতিয়া নিজকে ব্যৰ্থ বুলি নাভাবিব। ব্যৰ্থ সেইজনেহে যাৰ আপোনাৰ ভালপোৱা বুজাৰ তেওঁৰ শক্তিয়ে নাই। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছৰ পইণ্টটো কৈছোঁ শুনিব দেই। আৰু এটা সঁচা কথা, কোনোবাই দেখি শিকে। এটা আমি সকলোৱে জানো ন। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে। আৰু যিজনে একোৱে নিশিকে তেওঁৰ জীৱনটো দুখ বোলে সদায় থাকে। জীৱনত তেওঁ সদায় দুখ থাকিব, চিৰকালে থাকিব বুলি কৈছে। তাৰ পিছৰ পইণ্টটো শুনিব দেই। নিজৰ উন্নতিত ইমানেই দিয়ক শুনিব দেই। সাংঘাতিক ধুনীয়া। নিজৰ উন্নতিত ইমানেই সময় দিয়ক যে আনৰ বদনাম কৰিবলৈ যাতে আপোনাৰ হাতত সময়ে নাথাকে। সাংঘাতিক ধুনীয়া পইণ্ট কৈছে ন। আমি এনেও জানো লোকৰ অৱগুণবোৰ গোৱাটো আমাৰ কাৰণে একদম বেয়া কথা। আৰু লোকৰ বদনাম, লোকৰ কথা যিমানে পাতিব সেইখিনি আমি নিজলৈ ৱেলকাম কৰা হ'ব। সেইকাৰণে এইটো কথা ইয়াত ইমান ধুনীয়া এটা পইণ্ট বনাই দিছে শুনকচোন। নিজৰ উন্নতিত ইমানেই সময় দিয়ক যে আনৰ বদনাম কৰিবলৈ যাতে আপোনাৰ হাতত সময়ে নাথাকে। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰ পিছৰ পইণ্টটো আনিছোঁ চাব। জীৱনত সকলোতকৈ ডাঙৰ ভুল তেতিয়াই কৰিব শুনিব দেই যিদিনা দুদিনৰ চিনাকি মানুহক খুব সহজতে আপোন বুলি ভাবি ল'ব। এইটো এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট। মানে আমি তৎক্ষণাত দুদিনত চিনাকি হোৱা মানুহক বা খুব দুদিন আপোনাৰ লগত হলি গৈছে তেখেতক আমি আপোন হিচাপে লৈ ল'ব বিচাৰোঁ ন। কিন্তু সেইটো কেতিয়াও ভুল নকৰিব। সেইকাৰণে ইয়াত কৈছে জীৱনত সকলোতকৈ ডাঙৰ ভুল তেতিয়াই কৰিব যিদিনা দুদিনৰ চিনাকি মানুহক খুব সহজতে আপুনি আপোন বুলি ভাবি ল'ব।
সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত পইণ্টটো কৈছে শুনিব এইটো মানুহ হয় নিজৰ স্বভাৱ চৰিত্ৰৰ দ্বাৰা মানে গুণাগুণৰ দ্বাৰা মানুহ হ'বলৈ হ'লে কি থাকিব লাগিব আমাৰ একদম মেইন পইণ্ট এটা থাকিব লাগিব কি জানেনে মনুষ্যত্ববোধটো থাকিবই লাগিব এজন মানুহ হ'বৰ কাৰণে তাৰপিছৰ পইণ্টটো শুনিব দেই সাংঘাতিক ধুনীয়া পইণ্ট এইকেইটা আছিলে মই আজি আপোনালোকলৈ এইকেইটা পইণ্ট বহুত ধুনীয়া মানে এটা হেৰি কৰি মই লৈ আহিছোঁ তাৰপিছৰ পইণ্টটো কম বিৰাট ধুনীয়া পইণ্ট এইকেইটা এইটো এটা কৈছে শুনিব দেই আমাৰ তিনিটা বস্তু আমি সদায় নিয়ন্ত্ৰণত ৰাখিব লাগিব বুলি কৈছে তিনিটা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ কৈছে সেই তিনিটা বস্তু কি কি প্ৰথম হৈছে আমাৰ খংটো আমি যদি নিয়ন্ত্ৰণত নাৰাখোঁ খং মানে চাণ্ডাল আমি সকলোৱে জানো খঙে মানুহক কি কৰি দিব পাৰে ন সেইকাৰণে সদায় মনত ৰাখিব খংটো আমি নিয়ন্ত্ৰণত ৰাখিব লাগিব জিভাখন একদম পুৰা নিয়ন্ত্ৰণত ৰাখক নহ'লে জিভা স্লিপ খালে কি হয় আপোনালোকে সকলোৱে জানে আৰু তাৰপিছত মনটো আমি নিজৰ মনটো আমি নিজে কণ্ট্ৰল কৰিব পৰা হ'ব লাগিব নিজৰ মনটোক নিজে বান্ধিব পৰা হ'ব লাগিব মনটোক আমি সদায় উদ্বহ কৰাব লাগিব এনেকুৱা ভিডিঅ' মই আপোনালোকক আগতে দিছোঁ মোৰ মনৰ ওপৰতো দিছোঁ হয়তো আপোনালোকে বুজি পালে আমি তিনিটা বস্তু নিয়ন্ত্ৰণত ৰাখিব লাগিব প্ৰথমটো ৰাখিব লাগিব খং তাৰপিছত জিভা তাৰপিছত মন বিৰাট ধুনীয়া একদম মানে হেৰি এইকেইটা তাৰপিছত পইণ্টটো আনিছোঁ শুনিব দেই এইটো যোনে এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট শুনিব যোনে নিজৰ হাঁহি বিক্ৰী কৰি আপোনাৰ বাবে হাঁহি কিনে সেইজন কোন হৈছে বাৰু কওকচোন সেইজনেই হৈছে আমাৰ পিতৃ দেউতা আকৌ এবাৰ কৈছোঁ শুনিব যোনে নিজৰ হাঁহি বিক্ৰী কৰি আপোনাৰ বাবে হাঁহি কিনে সেইজনেই হৈছে পিতৃ সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত পইণ্টটো কৈছোঁ শুনক বিৰাট ধুনীয়া পইণ্ট এইকেইটা এইটো আমি সকলোৱে জানো সৎ নামত মানে সৎ পথত এটা শুদ্ধ ৰাস্তাত যাবলৈ হ'লে তাত বোলে কাটা বহুত বেছি আছে কাঁইট বেছি আছে আৰু কিন্তু অসৎ পথত যদি আপুনি যাব বিচাৰে তেতিয়া কিন্তু আপুনি বহুত বন্ধু পাব অসৎ পথত বহুত বন্ধু তাৰপিছৰটো শুনিব দেই আকৌ কৈছে তিনিটা বস্তু চিন্তা কৰি ব্যৱহাৰ কৰক কি আছে প্ৰথম হৈছে কলম তাৰপিছত কথা আৰু পদক্ষেপ সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছতো আকৌ সেই তেনেকৈ আনিছে তিনিটা বস্তু আমাৰ জীৱনলৈ এবাৰে আহে এটা আমি সকলোৱে জানো কি বাৰু কওকচোন পিতৃ মাতৃ সৌন্দৰ্য আৰু যৌৱন সঁচা কথা দেউতা মাকটো আমি এবাৰে পাওঁ ন তাৰপিছত জানো আপুনি পাব আৰু সৌন্দৰ্য মানুহৰ যৌৱন অৱস্থাতে আমাৰ মানে যিটো আমাৰ সৌন্দৰ্য সেই সৌন্দৰ্য আমাৰ এটা টাইমলৈকে থাকে যেতিয়া আপোনাৰ বয়স বৃদ্ধি বাঢ়ি গৈ থাকে বয়স বৃদ্ধি হৈ গৈ থাকে তেতিয়া আমাৰ সৌন্দৰ্যটো আমাৰ ম্লান পৰি যায় ন সৌন্দৰ্যটো নাইকিয়া হৈ যায় আৰু যৌৱনৰ টাইমটোৰ কথাই কৈছে বুজি পালে ধুনীয়া সাংঘাতিক ধুনীয়া পইণ্ট তাৰপিছত আৰু এটা ধুনীয়া পইণ্ট আছিল দেই আপোনালোকৰ ওচৰত মই এইটো শুনিব দেই এইটোতো কৈছে তিনিটা বস্তু কামৰ অভ্যাস কৰক সাংঘাতিক ধুনীয়া পইণ্ট দেই এইটো শুনিব তিনিটা বস্তুত কামৰ অভ্যাস কৰক কি হৈছে সততা ভালপোৱা ভক্তি কিমান ধুনীয়া হৈছে সততা ভালপোৱা আৰু ভক্তি এইকেইটাই আছিলে আজি মোৰ পইণ্ট তাৰপিছত কিন্তু আৰু এটা পইণ্ট আপোনালোকলৈ আচলতে মই এই পইণ্টটো আচলতে মোৰ থাকি গৈছে এইটো পইণ্টটো শুনিবচোন একদম লাষ্ট পইণ্ট এইটো যিমান দিনলৈ মানুহজন বদমাছ হয় দেই আপোনাৰ যদি শত্ৰু কেনেকৈ আপুনি হেৰি কৰিব সেইটো কথা কৈছে যিমান দিন এজন মানুহ বদমাছ হয় বা অসৎ হৈ থাকে সিমান দিনলৈকে কিন্তু সেই মানুহজনৰ কোনো শত্ৰু নাথাকে বুলি কৈছে ঠিক আৰু কৈছে যেতিয়াই তেওঁ ভাল হৈ তেওঁ যেতিয়া ভাল হৈ যায় অসতৰ পৰা যেতিয়া তেওঁ সৎ হৈ পৰে মানে ভাল হৈ উঠে তেতিয়া কি হয় তেতিয়া তেওঁৰ শত্ৰুৰ অভাৱ নাথাকে তেতিয়াহে মানুহৰ মানে সেই শত্ৰু মানে হৈ পৰে বুলি কৈছে দেখিছেনে কেনেকুৱা ডাঙৰ কথা এটা কৈছে আকৌ এবাৰ কৈছোঁ যিমান দিনলৈ মানুহজন বদমাছ অসৎ হৈ থাকে সিমান দিনলৈ সেই মানুহজনৰ কোনো শত্ৰুৱে নাথাকে মানে বেয়া হিত আৰু তাৰ শত্ৰু নাই আৰু সেইটো বেয়া তেনেকুৱা এটা ন কিন্তু যেতিয়াই আকৌ ভাল হৈ উঠে তেওঁ সৎ হৈ উঠে তেতিয়া আকৌ তেওঁৰ শত্ৰুৰ অভাৱ নাথাকে বুলি কৈছে এই পইণ্টখিনি আজি আছিলে মই আপোনালোকে সেইকাৰণে মোৰ এই পইণ্টখিনি মোক নিজকো বহুত চুই গৈছে সেইকাৰণে আজি আপোনালোকলৈ মই এইখিনি পইণ্ট আছিলে বাছি লৈ আহিলোঁ আৰু এই পইণ্টখিনি যদি আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ
নতুন কোনোবাই কোনো ব্যক্তিয়ে যদি মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু যদি পেজটো চাই আছে ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ